নমস্কাৰ প্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই মনিষাই আজি আপোনালোকৰ আগলৈ এটা হেল্ডি আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ মাছৰ আৰু শুকলতিৰ জালুকীয়া ইমানেই ভাল লাগে খাবলৈ আহকচোন মই মাছৰ জোলকণ কেনেকৈ বনাওঁ আপোনালোকৰ আগত আগবঢ়াওঁ ভাল লাগিলে সকলোৱে আপোনালোকৰ মতামতবোৰ জনাবলৈ নাপাহৰিব আহকচোন এয়া মই শুকলতিখিনি পিচি ল'ম ইয়াতে জালুক আৰু মই নহৰু কেইটা দি দিম ইয়াতে দিলে মানে নহৰুৰ কেঁচা কেঁচা ভাৱটো ওলাই থাকে আৰু বিৰাট ধুনীয়া লাগে খাই ইয়াতে কেইটামান জালুক দিছোঁ আৰু কেইফুটামান নহৰু দিম ইয়াতে অকণমান পানী অকণ দি এইখিনি পিচি ল'ম মই এইখিনি মই ভালদৰে পিচি ল'লোঁ এতিয়া মই বনাবলৈ মাছ কেইপিচ প্ৰথমে ফ্ৰাই কৰি ল'ম বৰ বেছি ফ্ৰাই কৰিব নালাগে एक पिस मैं काढ़ी लওঁ এটা ৰৈ যোৱা তেলখিনিতে মই কেইটামান পাঁচফোৰণ দিছোঁ ইয়াতে আৰু ইয়াতে মই কাটি থোৱা বিলাহীখিনি দিছোঁ ইয়াতে নিমখ হালধিও দি দিছোঁ জোখৰ মতে নিমখ দিছোঁ ইয়াত নিমখ দিলে সোনকালে বিলাহীখিনি গলি যায় আৰু শুকলতি আমি মাছতে দিওঁ বা মাংসতে দিওঁ যেতিয়ালৈকে কেঁচা ভাৱটো নাযায় তেতিয়ালৈকে শুকলতিখিনি তেলত ভাজি থাকিব লাগে আৰু ময়ো এইখিনি প্ৰায় 3 মিনিট মান সময় এনেকৈ লো ফ্লেমত ভাজি থাকিম বিৰাটেই হেল্ডি ৰেচিপি হয় এটো সৰ্দি হৈ আছে ইমান কথাবিলাক ভালকে ক'বই পৰা নাই এইখিনি ভাজি ইয়াৰ পৰা তেল ওলাবলৈ দিম এ দেখিছেনে পুৰা ভাজি পেলালো মই ইয়াত অকণমান পানী দিছোঁ পানী দি মাছ কেইপিচ দি দিম ইয়াতে এইখিনি ঢাকি দিম আৰু উতলিবলৈ দিম উতলিলে আৰু ইয়াৰ পৰাও পানী অকমান কমিবলৈ দিম উতলি তেতিয়া বহুত ধুনীয়া লাগে খাই এইখিনি পানীখিনি কমি গ'ল সঁচাই বহুত ধুনীয়া হৈছে খাবলৈ মাছ বিলাক প্ৰায় এনেকৈ বনাই খাব লাগে মাছত যেনেকুৱা লাগে মাংসত আৰু ধুনীয়া লাগে খাই তাৰপৰা মাছৰ জোল আছিলে ভাত খাজত আৰু মাছৰ কণী ভাজি আছিলে আজি ভাত খাজ মোৰ এনেদৰেই আছিলে আজিলৈ আহিলোঁ আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ তেতিয়াহ'লে বাই বাই খুব ধুনীয়া ভাত খাজ